শিক্ষাৰ্থীসকল আজি মই তোমালোকক ম্যাথমেটিক্যাল অপাৰেশন পাঠ্যৰ কেইটামান অংক কৰি দিম। এতিয়া আমি এই ম্যাথমেটিক্যাল অপাৰেশনৰ আগতে ইতিমধ্যে দুটা অংক কৰিছো। তাত মই তোমালোকক কিছুমান অংক কৰি দিছিলো আৰু সেই অংকবোৰৰ কিছুমান আছিল পঞ্চম ষষ্ঠ শ্ৰেণীৰ মেণ্টেল এবিলিটিৰ পৰীক্ষাৰ বাবে পোনে পোনে এই প্ৰক্ৰিয়াবিলাকৰ ঠাইত বেলেগ প্ৰক্ৰিয়া বহুৱাই উত্তৰ উলিওৱা বুলি দিয়া হৈছিল। তাত বেছি সমীকৰণ দিয়া নাই, এটা সমীকৰণে দিয়া থাকে, সেইটোৰ মানটো উলিয়াব লাগিব। অপাৰেশ্যনবিলাক সলনি হ'লে মানটো কি হ'ব সেইটো উলিয়াব দিছিল। আৰু কিছুমান অংক কৰি দিছিলোঁ যে আমি অকল ক'ত হৰণ চিন হ'ব, হৰণ চিনৰ ঠাইত ভগ্নাংশ হৈ থাকিবনে নে নাথাকে, আমি গোটা সংখ্যা ওলাব হৰণ ফলটো, সেইটো চাই আমি কৰিছিলোঁ। এতিয়া মই আজি আকৌ কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এতিয়া ইয়াৰ প্ৰথম অংকটো আছে, কি হ'ব, প্ৰথম অংকটো আছিল 1 নম্বৰ। মই প্ৰশ্নটো লিখা নাই, কাষত অপাৰেশ্যন কেইটা লিখি দিছোঁ যে if into means plus, minus means division, division means minus, plus means into, then which of the following is correct? মানে এই প্ৰক্ৰিয়া কেইটাৰ অপাৰেশ্যন কেইটাৰ ঠাইত মানে ইনটুৰ ঠাইত যদি মই প্লাছ লিখোঁ, মাইনাছৰ ঠাইত যদি ডিভিজন লিখোঁ, ডিভিজনৰ ঠাইত যদি মাইনাছ লিখোঁ আৰু প্লাছৰ ঠাইত যদি ইনটু লিখোঁ, তেতিয়াহ'লে আমাৰ কোনটো সমীকৰণ শুদ্ধ হ'ব। এতিয়া আমি চাম আগৰ দৰে, আগতে আমি কি কৰিছিলোঁ, ভগ্নাংশ হৈ থাকিব নে গোটা সংখ্যা হ'ব, অৰ্থাৎ হৰণ চিন ক'ত বহিব সেইটো চাইছিলোঁ। ইয়াত হৰণ চিন বহিব মাইনাছৰ ঠাইত, এইটো মাইনাছ, মাইনাছৰ ঠাইত হৰণ চিন বহিব। গতিকে আমি চাওঁ, ইয়াত বহুৱালে 4/3, এইটো গোটা সংখ্যা নহয়, ভগ্নাংশ হৈ থাকিব, গতিকে উত্তৰটো এইটো নোলাব। ইয়াতো একে 4/3, ইয়াত 5/10 ইনটু 4, এইটো হ'ব পাৰে, কাৰণ ইনটুত কিন্তু নহয়, এইটো ইনটুৰ ঠাইত কি বহিব আমি চাওঁ, ইনটুৰ ঠাইত প্লাছ, গতিকে এইটো ইনটু হয়তো নাথাকে, ইয়াত 5, এইটো হ'ব 5, মাইনাছৰ ঠাইত ডিভিজন 10, ইনটুৰ ঠাইত ইনটু টেন্স টু প্লাছ, প্লাছ 4, গতিকে এইটোও নহয়। আৰু এইফালে হ'ব নেকি আমি চাওঁ, এইটোতো 5/2 ইকুৱেল টু 5/10 হ'লে 1/2 হ'ব, প্লাছ 4, গতিকে এইটো ভগ্নাংশ হৈ থাকিল। এইফালে হ'ব নেকি, প্লাছ টেন্স টু ইনটু, তাৰমানে এইখিনি যদি আমি চাওঁ 16 প্লাছ টেন্স টু ইনটু, গতিকে ইনটু 5, মাইনাছৰ ঠাইত ডিভিজন 10, এইটো হ'ব নেকি, 16 5 গুণ 80 /10, গতিকে এইটো 8 হ'ব। গতিকে পচিবল এটা হ'ব পাৰে চি, এইটো হোৱাৰ সম্ভাৱনা আমি বাৰু পালোঁ, এইটোত ভগ্নাংশ নাথাকে। তাৰপিছত চাওঁ, মাইনাছৰ ঠাইত ডিভিজন পাতিম 16/5, এইটো হ'লেতো নহয়, ভগ্নাংশ হৈ থাকিব, আৰু এইটোতো পূৰণ হৈ নাথাকে, এইটো যোগ হৈ যাব, এইটোৰ দৰে হ'ব, গতিকে এইটোও নহয়। গতিকে আমাৰ হোৱাৰ উত্তৰ হ'ব পাৰে, পচিবল উত্তৰ হ'ব পাৰে 3, গতিকে আমি 3টো কৰি চাওঁ। এতিয়া 3টো আছিলে, অৰ্থাৎ চিটো মই এইকেইটা মচি দিলোঁ, দি পেলাই চিটো কৰি চাওঁ। আমি আগতে পাতি লৈছোঁ চিটো, কি আছিলে, 16 প্লাছ 5 মাইনাছ 10 ইনটু 4/3, এইটো আমাক দিয়া আছিলে, আমি এনচাৰটো হ'বনে চাব লাগিব। এতিয়া প্ৰথমতে মই সংখ্যা কেইটা পাতি লৈছোঁ, 5 10 4 3, এতিয়া অপাৰেশ্যনবিলাক লিখিম, প্লাছ টেন্স টু ইনটু, ইয়াত ইনটু হ'ব, মাইনাছ টেন্স টু ডিভিজন, এইটো ডিভিজন হ'ব, ইনটু টেন্স টু প্লাছ, এইটো প্লাছ হ'ব, ডিভিজন টেন্স টু মাইনাছ, এইটো
মাইনাছ হ'ব। এতিয়া আমি কি কৰোঁ, আমি বদমাছ নিয়ম কৰোঁতে তোমালোকক মই এটা কথা কৈছিলোঁ, যদি হৰণৰ আগত পূৰণ চিন থাকে তেতিয়াহ'লে পূৰণৰ কামটো আগতে কৰা হয়। সেইমতে 16 × 5 80 divided by 10 plus 4 minus 3 is equal to 80 divided by 10 8 plus 4 minus 3। এইটো আমি বদমাছ নিয়মতে কৰিছোঁ। হৰণ যোগ আৰু বিয়োগ আছে, গতিকে হৰণৰ কামটো আগতে কৰিছোঁ। এতিয়া ইয়াৰ পিছত এইখিনিৰ পিছত ইয়াত কিমান হ'ব, এইবাৰ প্লাছৰ কাম 8 plus 4 12 minus 3 is equal to 9। গতিকে আমাক দিয়া আছিল এনচাৰটো চিৰ এনচাৰটো 9, গতিকে আমি শুদ্ধ উত্তৰটো পাই গ'লোঁ। তাৰমানে এনচাৰ হ'ব চি। গতিকে এতিয়া ইয়াৰ এনচাৰটো চিয়ে হ'ব। তাৰপিছত আমি আহিছোঁ আন এটা অংকলৈ। কি আছিলে 2 নম্বৰ অংকটো, if মাইনাছ টেন্স ফৰ, মই কাষত অপাৰেশ্যনখিনি লিখি লৈছোঁ, PDF ফাইলটোত মই তোমালোকক প্ৰশ্নবোৰ লিখি দিম। if মাইনাছ টেন্স টু ডিভিজন প্লাছ টেন্স টু মাল্টিপ্লিকেশ্যন, division tends to minus into tends to plus, then which of the following equation is correct? চাৰিটা আগৰ দৰে ইকুৱেশ্যন দিয়া আছে। A 6 divided by 20 into 12 plus 7 minus 1 is equal to 62. B 6 plus 20 minus 12 plus 7 into 1 is equal to 62. C 6 minus 20 divided by 12 into 7 minus 1, 6 minus 20 divided by 12 into 7 plus 1 is equal to 57. D 6 plus 20 minus 12 divided by 7 minus 1 is equal to 38. এতিয়া এইকেইটাৰ কোনটো শুদ্ধ আমি উলিয়াব লাগে। আমি প্ৰথমতে সদায় কি কৰিম, হৰণটো চাম, মানে ভগ্নাংশ ওলাব নেকি কৰবাত সেইটো চাম, কাৰণ সেইটো অতি সহজ উপায়। যদি আমাৰ সেইটোতে মিলি যায় আৰু বাকীবোৰ কৰিবৰ প্ৰয়োজনেই নাই। গতিকে আমাক ক'ত কিহৰ ঠাইত হৰণ হ'ব দিয়া আছে, মাইনাছ টেন্স টু ডিভিজন, মাইনাছৰ ঠাইত ইয়াত মাইনাছ আছে, গতিকে 7 ডিভাইডেড বাই 1 হ'ব, হ'লে 7 হ'ব। গতিকে এইটো এটা পচিবল এনচাৰ হ'ব পাৰে। তাৰপিছত এই যদি এইটো নহয় তেতিয়াহ'লে আমি তলৰ কেইটা চাম। যিহেতু প্ৰথমটোৱেই পচিবল এনচাৰ হ'ব পাৰে, গতিকে আমি প্ৰথমটো আগতে কৰি চাম। 6 divided by 20 into 12 plus 7 minus 1 is equal to, প্ৰথমতে নাম্বাৰবোৰ লিখি লওঁ আমি, 12 7 1। এতিয়া কি কৰিম, আমি অপাৰেশ্যন কেইটা দিয়া মতে যি চৰ্টত দিয়া আছে সেইকেইটা আমি মিলাই ল'ম। মাইনাছ টেন্স টু, এইটো ডিভিজন আছিল, ডিভিজন টেন্স টু মাইনাছ, গতিকে মাইনাছ লিখিলোঁ। মাল্টিপ্লিকেশ্যন টেন্স টু প্লাছ, মাল্টিপ্লিকেশ্যন টেন্স টু প্লাছ, গতিকে মাল্টিপ্লিকেশ্যনৰ ঠাইত প্লাছ হ'ল। প্লাছ টেন্স টু মাল্টিপ্লিকেশ্যন, এইটো প্লাছ, গতিকে তাৰ ঠাইত ইনটু। মাইনাছ টেন্স টু ডিভিজন, মাইনাছৰ ঠাইত ডিভিজন হ'ল।
এতিয়া এইটো হ'ব পাৰে কাৰণ 7 ডিভাইডেড বাই 1 7 হ'ব গতিকে আমি বদমাছ নিয়ম মতে এইখিনি সমাধান কৰি চাওঁ আৰু বদমাছ নিয়ম মতে আমি হৰণৰ কামো আগতে কৰিব পাৰোঁ বা হৰণৰ আগত যদি পূৰণ আছে পূৰণৰ কামো কৰিব পাৰোঁ একো অসুবিধা ইয়াত নহয় এইটো অংকত নহয় এইটোত আমি হৰণৰ আগৰ পূৰণটোৱে কৰোঁ 12 into 7 84 divided by 1 আৰু যদি আমি হৰণৰ কামটো আগতে কৰি লওঁ তেতিয়াও এইটো 7 divided by 1 7 হ'ব so 12 into 7 84 এই হ'ব এতিয়া আমি কি কৰোঁ বদমাছ নিয়ম মতে এইটোত কি থাকিল মাইনাছ প্লাছ ডিভিজন গতিকে আমি প্ৰথমতে ডিভিজনৰ কাম কৰিলে 6 minus 20 plus 84 divided by 1 84 এতিয়া আমি প্লাস খিনি এফাল কৰি ললো 6 plus 84 minus 20 so 90 minus 20 is equal to হ'ব কিমান হ'ল 90 minus 6 এক মিনিট মই এইটো মিলাই লৈছোঁ ইজ ইকুৱেল টু 70 মোৰ প্ৰশ্নটো লিখতে ভুল হৈছিলে এইটো 70 আছিলে 70 গতিকে আমি 70 পালোঁ সো এনসাৰ হ'ব এ এইটো যদি মিলি যায় তেতিয়াহ'লে তোমালোকে আৰু বেলেগকে বাকি কেইটা কৰিব নালাগে কাৰণ পৰীক্ষাত দুটা অপচন মিলাকে দিয়া নাথাকে গতিকে তোমালোকে পিছৰটো আৰু নকৰিলেও হ'ব তাৰ পিছত নেক্সট কোৱেশ্চন 3 নম্বৰ প্ৰশ্নটো লিখিম কোৱেশ্চন নম্বৰ 3 টো লিখিম আমি প্ৰক্ৰিয়া কেইটা ইয়াত লিখি লৈছোঁ কাষত দিয়া আছে if minus tends to division plus stand for multiplication division tends for minus and multiplication tends for plus then which of the following equations is true তলৰ কোনটো শুদ্ধ হ'ব আমাক উলিয়াব দিছে গতিকে আমি কি কৰিম এতিয়া তলৰ কোনটো শুদ্ধ হ'ব আগতে সমীকৰণ কেইটা লিখি লওঁ মই a আছিল 30 minus 6 plus 5 into 4 divided by 2 is equal to 27 b 30 plus 6 minus 5 divided by 4 into 2 is equal to 30 তাৰ পিছত দিয়া আছে c 30 into 6 divided by 5 minus 4 plus 2 is equal to 32 d 30 divided by 6 into 5 plus 4 minus 2 is equal to 40 আমাক এইখিনি শর্ত দিয়া আছে কি দিয়া আছিল প্ৰথমতে if minus tends to division minusৰ ঠাইত division হ'ব plus tends to multiplication division tends to minus and multiplication tends to plus এতিয়া আমি প্ৰথমতে ফ্ৰেকশনটোৱে চাই লম ভগ্নাংশটো এতিয়া কিহত ভগ্নাংশ হ'ব ডিভিজনৰ ঠাইত মাইনাস হ'ব ডিভিজন ক'ত আছে ইয়াত গতিকে ইয়াত ডিভিজনৰ ঠাইত মাইনাস হ'ব সেইটোতো আমি নিলিখো
তোমালোকে সাৱধান হ'বা, ডিভিজনৰ ঠাইত মাইনাছ নহয়, মাইনাছৰ ঠাইত ডিভিজন। গতিকে মাইনাছটো ক'ত আছে আমাৰ? ইয়াত আছে 30 - 6। গতিকে মাইনাছৰ ঠাইত এই নিয়ম মতে ডিভিজন হ'ব। ডিভিজন হ'লে কি হ'ব? 30 / 6 = 5, মানে ভগ্নাংশ নোলায়। গতিকে আমাৰ সেইটো পচিবল এনচাৰ হ'ব পাৰে। আচলতে প্ৰথমটোৱে যদি পচিবল হয় তেতিয়াহ'লে পিছৰ কেইটা নকৰিলেও হয়। আৰু যদি মন কৰা মিলাই চাব পাৰা যে ইয়াত 6 - 5 আছে, ইয়াত ডিভিজন হ'ব 6ৰ ঠাইত, গতিকে 6/5 হ'ব, সেইটো ফ্ৰেকশ্যন হ'ব। গতিকে তেতিয়াহ'লে তুমি এইটো প্ৰথমতে কৰিব নোৱাৰা, তেতিয়া এইটো অপশ্যনলৈ যাব লাগিব, মাল্টিপ্লিকেশ্যন ডিভিজন। তাৰমানে কি হ'ল? 30 + 6 প্লাছ টেন্স টু মাল্টিপ্লিকেশ্যন আছে নহয়, 30 × 6 হ'লে 180 হ'ব, ডিভিজন হৰণ 5 হ'লে এইটো ভগ্নাংশ নোলায়। এইটো কৰিব পাৰিবা এইটো নিয়ম মতে। তাৰপিছত ইয়াত 5 / 4 হ'ব, হ'লে এইটো নহয়, কাৰণ এইটো মাইনাছ চিন হ'ব, গতিকে এইটো ভগ্নাংশ হৈ থাকিব। আৰু ইয়াত ক'ত হ'ব? 4 / 2, এইটোতো হৰণ হ'ব, হৈ যাব। এইটো আমি কৰি চাব পাৰোঁ। তাৰমানে কি হ'ল? আমি হয় এ হ'ব পচিবল এনচাৰ, নহ'লে এই নিয়মটো মতে, মানে ডাইৰেক্ট যদিও ইয়াত 6 / 5 হৈ পেলাই নহয় উত্তৰটো, কিন্তু ইয়াত কি হ'ব? প্লাছৰ ঠাইত ইনটু হ'ব, ইনটু হ'লে হৈ যাব। তাৰমানে আমি যদি হৰণৰ আগৰ পূৰণটো কৰোঁ তেতিয়াহ'লে এইটো হ'ব, আৰু তেতিয়াহ'লে আমি সেইটো কৰি চাব পাৰোঁ। আৰু যিটো নহয় বুলি জানো সেইটোতো আমি নকৰোঁৱে, নহয় বুলি জানাটো কৰাৰ কথাই নাই। তাৰপিছত এইটোত চোৱা, এইটোত নহয়ে, 5 / 4, আৰু এইটোতো ইনটুৰ ঠাইত মাইনাছ হ'ব, গতিকে এইটো নহয়। এইটোত চোৱা 4 / 2, এইটোও হ'ব পাৰে। তাৰমানে কি হয়? 4 / 2 হ'লে 2 হ'ব, গোটা সংখ্যা হ'ব। আমি তাৰমানে এইটো, 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 A, B আৰু D এই তিনিটা শুদ্ধ উত্তৰ হ'ব পাৰে। গতিকে আমি প্ৰথমতে এৰ পৰা কৰি চাওঁ। এটো কি হয়? আমি প্ৰথমতে এৰ পৰা কৰোঁ। গতিকে এটো মই লিখি লৈছোঁ, 30 - 6 30 - 6 + 5 × 4 / 2। ইয়াতে আমি প্ৰথমতে নাম্বাৰ কেইটা লিখি লওঁ, 6, 5, 4, 2। নাম্বাৰ কেইটা লিখি লৈ আমি এতিয়া চিন কেইটা এক্সচেঞ্জ কৰোঁ। কৰিলে মাইনাছৰ ঠাইত হ'ব ডিভিজন, প্লাছৰ ঠাইত হ'ব ইনটু, ইনটুৰ ঠাইত হ'ব প্লাছ, আৰু ডিভিজনৰ ঠাইত মাইনাছ। এতিয়া বদমাছ নিয়ম মতে আগে হৰণৰ কাম কৰোঁ। 30ক 6ৰে হৰণ কৰিলে 5 × 5 + 4 - 2 = 25 + 4 - 2। তাৰপিছত ইয়াত কৰিছোঁ, ইয়াত কৰিলে কি হ'ব? 25 + 4 = 29 - 2 = 27। এইটো আমাৰ মিলি গ'ল। therefore বাকী কেইটা আৰু কৰিব নালাগে, এনচাৰ = A। গতিকে প্ৰথমটোতে যদি মিলি যায় তেতিয়া আৰু আমি বাকী কেইটা কৰাৰ কোনো কথা নাই। তাৰপিছত নেক্সট 4 নম্বৰ অংকটো কৰিছোঁ। 4 নম্বৰ অংকটো কি হ'ব? অপাৰেশ্যনখিনি মই আগৰটোৰ দৰে কাষত লিখিছোঁ। If minus tends to division plus tends to multiplication, division tends to minus, and multiplication
tends to plus. Then which of the following equation is correct? A দিয়া আছে 19 plus 5 minus 4 into 2 divided by 4 is equal to 11. B 19 into 5 minus 4 divided by 2 plus 4 is equal to 16. C 19 divided by 5 plus 4 minus 2 into 4 is equal to 13. আৰু D equal to আছিল 19 divided by 5 minus 4 plus 2 into 4 is equal to 20. এতিয়া আমি প্ৰতিটো অংকতেই প্ৰথমতে ভগ্নাংশ হ'ব নেকি কৰবাত সেইটো চাই ল'ম। ভগ্নাংশ যদি নহয় আমি তাৰ পিছৰখিনি পিছত টেষ্ট কৰিম। গতিকে আমাক দিয়া আছে মাইনাছ টেন্স টু ডিভিজন। গতিকে ইয়াত চোৱা মাইনাছ টেন্স টু ডিভিজন, ইয়াত ডিভিজন হ'ব 5 ডিভাইডেড বাই 4 ফ্ৰেকশ্যন হৈ গ'ল। তাৰপিছত বাকীকেইটাও চাওঁ 5 ডিভাইডেড বাই 4 ফ্ৰেকশ্যন হ'ব। তাৰপিছৰটোতো আমি চাওঁ 4 ডিভাইডেড বাই 2, গতিকে সেইটো 2 হ'ব। 4 ডিভাইডেড বাই 2 2 হ'ব। এইটো পচিবল এনচাৰ হ'ব পাৰে এইকাৰণে। তাৰপিছত 5 ডিভাইডেড বাই 4 এইটো ফ্ৰেকশ্যন হ'ব। গতিকে আমাৰ পচিবল ডিভিজন অৰ্থাৎ ফ্ৰেকশ্যনৰ নিয়মটো মতে আমি C2 পচিবল এনচাৰ হ'ব পাৰে বুলি জানিলোঁ। গতিকে আমি প্ৰথমতে C2 কৰি চাওঁ, আৰু যদি C2 নহয় কিবা কাৰণত তেতিয়া আমি পিছৰ নিয়মবিলাকলৈ গৈ থাকিম। গতিকে মই প্ৰথমতে C2 লিখিছোঁ। তাৰপিছত নাম্বাৰকেইটা লিখি লৈছোঁ। নাম্বাৰকেইটা লিখি লোৱাৰ অৰ্থটো এইটোৱেই যে এটা এটাকৈ চিনবোৰ চাই থাকিলে বেছি পলম হয়, যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাত সময়ৰ কথাটো অতি জৰুৰী। গতিকে আমি নাম্বাৰকেইটা লিখি তাড়াতাড়ি বহুৱাই যাব পাৰোঁ। ডিভিজন টেন্স টু মাইনাছ, এইটো মাইনাছ, প্লাছ টেন্স টু মাল্টিপ্লিকেশ্যন, মাইনাছ টেন্স টু ডিভিজন, ইনটু টেন্স টু প্লাছ। এতিয়া বদমাছ নিয়ম মতে আমি কি কৰিব পাৰোঁ? হৰণৰ কামো আগতে কৰিব পাৰোঁ, নাইবা হৰণৰ আগত পূৰণ থাকিলে পূৰণৰ কামো আগতে কৰিব পাৰি, আৰু দুইটাতে একে এনচাৰ ওলাব। ইয়াত হৰণৰ আগত পূৰণ চিন আছে, সেইটো কৰিবও পাৰোঁ আমি। গতিকে কৰিলোঁ 5 into 4 20 divided by 2 plus 4। তেতিয়া আমি পাম is equal to 19 ডিভিজনৰ কাম 20 divided by 2 is equal to 10 plus 4। 19 plus 4 ধনাত্মক ৰাশিবোৰ এফাল কৰিব লাগে আৰু বিয়োগাত্মকবোৰ এফাল। 23 minus 10 is equal to 13। আমাৰ এইটো এনচাৰ মিলি গ'ল। গতিকে এনচাৰ হ'ব C। C2ত আমাৰ এনচাৰটো যিহেতু মিলিল, গতিকে পচিবল এনচাৰ C হ'ব বুলি আমি কৰি চালোঁ, আৰু কৰি চাওঁতে দেখিলোঁ সেইটোৱেই মিলি গৈছে। তাৰপিছত নেক্সট আৰু এটা অংক কৰিছোঁ আমি 5 নম্বৰ। অংকটোত আছিল if division tends to into plus tends to minus, minus tends to plus আৰু into tends to division, then which of the following equation is true? এতিয়া এইটো দিয়া আছে 16 plus 19 into 21
minus 5 is equal to 201. B, 5 into 6 plus 4 divided by 3 is equal to 37 by 6. C, 6 into 3 plus 12 divided by 3 is equal to 21. And D, 18 into 6 divided by 8 minus 12 is equal to 36. এতিয়া আমি চাওঁ ইয়াৰ কোনটো পসিবল হ'ব পাৰে। প্ৰথমতে আমি ফ্ৰেকশনটোৱে চাই লওঁ। আমি কি কৰিলো, ফ্ৰেকশন ক'ত হ'ব, ইনটুৰ ঠাইত ডিভিজন আছে এইবাৰ, গতিকে এইটো চোৱা 19 ডিভাইডেড বাই 21 এইটো ফ্ৰেকশন ওলাব। গতিকে আৰু ইয়াতো মাইনাস চিন হ'ব, ইনটু নহয়, গতিকে এইটো ফ্ৰেকশন ওলাব। ফ্ৰেকশন ওলালে আমি গোটা সংখ্যা উত্তৰটো যেহেতু নাপাওঁ, এইটো পোৱাৰ সম্ভাৱনা কম। তাৰপিছত নেক্সট এইটো 5 ডিভাইডেড বাই 6 হ'ব, কাৰণ ইনটু টেন্স টু ডিভিজন, গতিকে এইটো নহয়, 5 এইটো এটা ফ্ৰেকশন হৈ থাকিব। 5 ডিভাইডেড বাই 6 আৰু প্লাছৰ ঠাইত কি আছে, মাইনাছ 4, ডিভিজনৰ ঠাইত আকৌ ইনটু আছে। গতিকে আমি ফ্ৰেকশন যদিও ইয়াত 6 আছে, আমাৰ এটা ফ্ৰেকশন এনসাৰ দিয়া আছে, তথাপিও আমি আগতে ফ্ৰেকশন নোহোৱা কেইটা কৰি চাম। তাৰপিছত ইয়াত 6 ডিভাইডেড বাই 3, গতিকে এইটো 6 ডিভাইডেড বাই 3 2 হ'ব, এইটো ইজিলি হ'ব পাৰে বুলি আমি ভাবিব পাৰোঁ। নেক্সট 18 ডিভাইডেড বাই 6, কাৰণ ইনটুৰ ঠাইত ডিভিজন হ'ব, এইটো 18ক 6ৰে ডিভিজিবল হয়, গতিকে আমি সহজতে চি আৰু ডি হ'ব পাৰে বুলি ভাবিব পাৰোঁ। গতিকে আমি কি কৰোঁ, চি আৰু ডিটো কৰি চাওঁ। গতিকে এইটো যদিও ফ্ৰেকশন আছে, আমি প্ৰথমতে এনসাৰটো ক'ত ফ্ৰেকশন নহয় সেই ফ্ৰেকশন নোহোৱাটো প্ৰথমতে কৰি চাম, তাৰপিছত আমি অন্য প্ৰক্ৰিয়ালৈ গুচি যাম যদি সেইটো মতে আমাৰ নহয়। গতিকে আমি প্ৰথমতে চিটো কৰি চাওঁ। 6 into 3 plus 12 divided by 3 is equal to 21 is equal to নাম্বাৰবোৰ লিখি লৈছো 3, আমাৰ কি into tends to division, তাৰপিছত প্লাছ tends to এইটো মাইনাছ, ডিভিজন tends to into। এতিয়া 6 divided by 3 2 minus 12 into 3 হলে আমাৰ কিমান হ'ব, 2 minus 12 into 3 36 is equal to minus 34। এইটো আমাৰ হ'ব নোৱাৰে, গতিকে এইটো এনসাৰ নহয়। গতিকে আমি এইটো নহয় বুলি ধৰি ললো, কাৰণ গমেই পালো এইটো যিহেতু নহয়, চিটো নহ'ল আমাৰ, কাৰণ চিটো 21 হ'ব লাগিছিল, 21 নহ'ল, গতিকে চিটো উত্তৰ নহয়। গতিকে আমি এইবাৰ ডিটো কৰি চাওঁ। ডিটোত আছে এইটো, গতিকে আমি প্ৰথমতে নাম্বাৰ কেইটা লিখিম 18 6 8 12 into tends to division, division tends to into, minus tends to plus। এতিয়া প্ৰথমতে ডিভিজনৰ কাম 3 into 8 plus 12, তাৰপিছত into কাম 24 plus 12 is equal to 36। এতিয়া আমাৰ 18 to ডি টো আমাৰ এনসাৰটো 36 এ দিয়া আছিল, গতিকে এইটো এনসাৰ মিলিল আমাৰ, গতিকে এনসাৰটো হ'ব ডি। আৰু তাৰ যদি নিমিলে তাৰপিছত বেলেগ নিয়মতে আমি কৰি চাম। তাৰপিছত আন এটা অংক আছে, এইটো কৰিছো। Question number
6 কি দিয়া আছে if plus tends to minus division tends to plus minus tends to into and into tends to division, then which of the following equation is correct? A 56 plus 12 into 34 minus 12 is equal to 102. B 8 divided by 44 minus 5 plus 25 is equal to 203. C 112 into 44 minus 12 plus 10 equal to 46. D 9 divided by 64 minus 2 into 6 is equal to 54. আমি আটাইবোৰ অংকতেই প্ৰথমতে আমি ফ্ৰেকশনটো চাম মই বাৰে বাৰে কৈ আছো এইটো কথা এতিয়া ফ্ৰেকশন কোড হ'ব ইনটুৰ ঠাইত তো 12 divided by 34 ফ্ৰেকশন ওলাব কিন্তু 56 ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব পাৰে আমি বাৰু পিছৰ কেইটা আগতে চাই লওঁ তাৰ পিছত ইনটুৰ ঠাইত ডিভিজন ইজিলি হোৱা কোনোবাটো আছে নেকি ইনটু ক'ত আছিল এইটো অংকত ইনটু 2 নম্বৰটোত ইনটু 9 আমাক দিয়া কি আছিল অংকটো এক মিনিট অংকটো মই চাই লৈছো লিখতে ভুল কৰিলো নেকি if plus stands for minus plus stands for minus division stands for addition tar pisot minus stands for into and multiplication stands for division ike likhisu then which of the following is correct etia division amar kot hobo jot multiplication thakibo tat division hobo গটিকে এতিয়া আমাৰ a টুত নহল ইয়াতো ডিভিজন ইনটুৰ ঠাইত হয় গটিকে সেই নিয়মটো মতে ইটো নহয় ডিভিজনটো নহয় তাৰ মানে ইনটুৰ ঠাইত কাৰণ ইনটু নাহে ইয়াত তাৰ পিছৰটোত এইটো হ'ব মানে ডিভিজন হ'ব ইয়াত 112 ডিভাইডেড বাই 44 হলে কিমান হ'ব এইটো ডিভিজন হ'ব নহয় ইনটুৰ ঠাইত হলে কিমান হ'ব এইটো ফ্ৰেকশনত ৰৈ যাব 4 ৰে কৰিলে 11 2 8 28 এইটো ফ্ৰেকশনত থাকি যাব আমাৰ এফালে আনসাৰটো হেৰি আছে ৰিয়েল নাম্বাৰ আছে নহয় অৰ্থাৎ গোটা সংখ্যা আছে অখণ্ড সংখ্যা বুলিও ক'ব পাৰা তাৰ পিছত d2 চোৱাচোন d2 কি আছে আমাৰ ইনটুৰ ঠাইত ডিভিজন হ'ব এইটো আকৌ কি হ'ব ফ্ৰেকশন হ'ব নেকি বাৰু d2ৰ ঠাইত কি হ'ব এইটো 2/6 2/6 হলে 1/3 কি হ'ল মাইনাসৰ ঠাইত ইনটু তাৰ মানে কি হ'ব 64 ইনটু 1/3 হলে কি হ'ব এইটো কাটি যাবনে কিমান 64 3 ৰে ডিভিজিবল নহয় তাৰ মানে কি হ'ল আমি ইয়াত ফ্ৰেকশনেৰে এটাও হোৱাৰ সম্ভাৱনা নাই গতিকে আমি কি কৰো যে তাৰ পিছত মাল্টিপ্লিকেশনটো দি পেলাই কৰবাত চাও নেকি হ'ব নেকি আমাৰ একেবাৰে নোহোৱা কথাটো এইটো যদি আমি লিখিলো হয় এইটো চাবা এইটো প্লাস টেন্স টু মাইনাস এইটো মাইনাস 12 ইনটু টেন্স টু ডিভিজন 34 এইটো নহল গতিকে ডিভিজনেৰে আমি গটেকেটা নহয় বুলি গমেই পালো b2 টু ডিভিজন আমাৰ পাতিবই নোৱাৰিলো কাৰণ b2 ত আমি মাল্টিপ্লিকেশন চিনেই নাই গতিকে পাতিব নোৱাৰিলো এতিয়া আমি বেলেগ নিয়মত
চিনবোৰ চেঞ্জ কৰি চাওঁ আমি প্ৰথমতে বিটো চাওঁচোন কি হয় বিটোত আমি প্ৰথমতে কি কৰোঁ নাম্বাৰটো পাতি লওঁ 8 divided by 44 minus 5 plus 25 is equal to নাম্বাৰ কেইটা পাতি লৈছোঁ মই 5 25 এতিয়া division tends to plus minus tends to into আৰু plus tends to minus এইটো লিখিলোঁ লিখিলে কিমান হ'ল 8 প্লাস বদমাছ নিয়মতে আগতে এইটো 220 minus 25 এতিয়া 228 minus 25 is equal to 203 গতিকে এইটো এনসাৰ মিলিল আমাৰ গতিকে এনসাৰটো হ'ব বি গতিকে বিটো হ'ল শুদ্ধ উত্তৰ ঠিক এনেদৰে তোমালোকে এই প্ৰক্ৰিয়াটোৰ অংকবোৰ কৰিবা মই তোমালোকক তিনিটা পাৰ্টত এনেকৈ শিকাই দিলোঁ এই অপাৰেশ্যন চেঞ্জ কৰা প্ৰক্ৰিয়াখিনি আৰু মেথমেটিকেল অপাৰেশ্যনৰ আৰু বহুত নিয়ম আছে সেইবোৰ মই এটাৰ পিছত এটাকৈ তোমালোকক শিকাই যাম তোমালোকে মাত্ৰ ঘৰত অভ্যাস কৰিবা কাৰণ অভ্যাস নকৰিলে এই নিয়মবোৰ মনত নাথাকে আৰু তেতিয়া বেছি সময় লাগে বেছি সময় লাগিলে কি হয় গোটেইকেইটা মানে যিকেইটা সমীকৰণ দিয়া থাকে গোটেইকেইটা কৰি চালেতো উত্তৰটো ওলাবই কিন্তু সময় বেছি লাগিব আৰু তেতিয়াহ'লে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত গোটেই প্ৰশ্নখনৰ উত্তৰ কৰাটো সম্ভৱ নহ'ব গতিকে তোমালোকে ভালদৰে অভ্যাস কৰিবা আৰু ইয়াৰ পিছৰখিনি মই নেক্সট ক্লাছত কৰি দিম ধন্যবাদ